ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আপোনালোকৰ সুবিধাৰ বাবে আগতীয়াকৈ দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ প্ৰদান কৰা হয় আপোনালোকৰ সুবিধাৰ বাবে এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মাৰ্চ মাহৰ 18 তাৰিখ আজি বাৰ হ'ব সোমবাৰ অসমীয়া চত মাহৰ 4 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক আজিৰ তিথি হ'ব শুক্লা নৱমী তিথি তাৰ পিছতে শুক্লা দশমী আৰম্ভ হ'ব নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ তাৰ পিছতে পূৰ্ণবসুৱা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব আজি সৌভাগ্য যোগ তাৰ পিছতে শুভন যোগ আৰম্ভ হ'ব কৰণ হ'ব বালববকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি সূৰ্য উদয় হ'ব 5:32 সূৰ্যাস্ত সময় হ'ব 5:28 যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কিছু অসুবিধা হ'ব পাৰে আজিৰ দিনটোত যদি আপুনি নিয়োজিত লোকৰ কথা ক'বলৈ যাওঁ আজিৰ দিনটোত তেওঁলোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত কামৰ মানদণ্ডৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব যদি তেওঁলোকে কাম ভালদৰে কৰে বা ভাল কাম কৰে তেন্তে তেওঁলোকে সোনকালে সফলতা লাভ কৰিব পাৰিব অৰ্থাৎ আপোনালোকে যিখিনি কাম কৰিব সেইখিনি ক্ষেত্ৰত যাতে কোনো ধৰণৰ ত্ৰুটি বা ভুল ৰৈ নাযায় তাৰ প্ৰতি সজাগ আৰু সচেতন হ'ব লাগিব আপোনালোকৰ কামত আপোনালোকৰ বিষয়সকলো আজিৰ দিনটোত সুখী হ'ব কিন্তু আপোনালোকৰ কামৰ প্ৰেছাৰ অৰ্থাৎ কামৰ বোজা আপোনালোকৰ বাঢ়িব ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে বা যিসকল লোক আছে তেওঁলোকৰ বাবে আজিৰ দিনটো ব্যৱসায় শ্ৰেণীটোৱে হয়তো ডাঙৰ বিষয়াক লগ পাব কিছু বিশেষকৈ ডাঙৰ বিজনেছমেন আপোনালোকক লগ পাব পাৰে যিটো আপোনালোকৰ ব্যৱসায়ৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে তেওঁলোকৰ পৰা দুটা কথা জানিব পাৰিব দুটা কথা শিকিব পাৰিব আৰু সেইখিনি শিকাৰ বাবে প্ৰয়োজন আছে সদায় আপোনালোকে দুটা কথা জানিবলৈ চেষ্টা কৰিব তেতিয়াহে আপোনালোকৰ ব্যৱসায়টো আগুৱাই নিব পাৰিব প্লেনিং কৰিব পৰিকল্পনাৰ প্ৰয়োজন আছে আজিৰ দিনটোত যুৱক যুৱতীসকলে তেওঁলোকৰ সমস্যাৰ সমাধান আপোনালোকৰ আজিৰ দিনটো হ'ব পাৰে বুলি কৈছে তেওঁলোকৰ শিক্ষকসকলে তেওঁলোকক সহায় কৰিব তেওঁলোকৰ গুৰুসকলে অৰ্থাৎ যুৱক যুৱতীসকল বহুত পৰিমাণে উপকৃত হ'ব আজিৰ দিনটোত শিক্ষাগুৰুৰ পৰা হওক গুৰু সদৃশ ব্যক্তিৰ পৰা বহুত পৰিমাণে আপোনালোকে সফল হ'ব দুটা কথা জানিব পাৰিব গতিকে কোনো সমস্যাৰ সন্মুখীন হ'লে আপোনালোকৰ যি পথ দেখুৱাওঁতা বা পথ প্ৰদৰ্শন আপোনালোকৰ লগ বুলি কৈছে শিক্ষকৰ পৰা জনাশুনা ব্যক্তিৰ পৰা আপোনালোকৰ সকলো সমস্যা সোনকালে সমাধান হ'ব পাৰে যদি আপোনালোকে ট্ৰাই কৰে সেইখিনি ক্ষেত্ৰত যদিহে আপোনালোকৰ ঘৰত কোনো বিবাহযোগ্য আপোনালোকৰ যুৱক বা যুৱতী আপোনালোকৰ থাকে বা যদি আছে তেওঁলোকৰ সম্পৰ্ক স্থায়ী হ'ব পাৰে বা ক'ৰবাত বিশেষকৈ ভাল এটা ৰিলেশ্যন আপোনালোকৰ ভাল এটা সম্পৰ্ক আপোনালোকৰ আহিব পাৰে বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত হেল্থৰ প্ৰতি সম্পূৰ্ণ সজাগ আৰু সচেতন হ'ব লাগিব আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কোনো ধৰণে অসাৱধান নহ'লে আপুনি বহুত বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে মেঘ ৰাশি জাতক-জাতিকাসকলে সম্পূৰ্ণ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব আজিৰ দিনটোত নিজৰ লগতে নিজৰ পিতৃ মাতৃৰ ঘৰত থকা বয়োজ্যেষ্ঠসকলৰ তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব প্ৰদান কৰিব প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ ভুল বুজাবুজিবোৰ দূৰ হ'ব ইজনে সিজনৰ আৱেগক কিছুমান ক্ষেত্ৰত বুজিব নোৱাৰাৰ বাবে কিছু ভুল বুজাবুজি বা কাজিয়াৰ দৰে এটা পৰিৱেশ আপোনালোকৰ হ'ব পাৰে গতিকে তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব তেতিয়া এটা উন্নত ফলাফল আপোনালোকে দেখিবলৈ সক্ষম হ'ব সংৰাগবোৰ পৰিহাৰ কৰিব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে লগতে বেল আইকনটো দবাই দিব আপোনালোকৰ বাবে কিন্তু শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ এসো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাখিলৈ সেই ৰাশিটো হৈছে বৃষ ৰাশি জাতক-জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত বৃষ ৰাশি জাতক-জাতিকা যিসকল কৰ্মৰত ব্যক্তি আছে কৰ্মৰ ক্ষেত্ৰত এটা সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আশা অনুসৰি যি কঠোৰ পৰিশ্ৰম আপোনালোকে কৰিব লাগিব যদি আপোনালোকৰ ইচ্ছাবোৰ ডাঙৰ হয় তেন্তে আপুনি আপোনালোকৰ ইচ্ছা পূৰণৰ বাবে আজিৰ দিনটোত আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব কিবা এটা অভাৱ চলিছে কিবা এটা প্ৰয়োজন অনুভৱ কৰিছে সেইখিনি ক্ষেত্ৰত আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব তেতিয়াহে আপোনালোকে তাৰ এটা ফল পাব শৰ্টকাট আপোনালোকে বিচাৰিলে কিছু ক্ষেত্ৰত সমস্যা হ'ব পাৰে খৰখেদাকৈ নিৰ্ণয়বোৰ নল'ব সিদ্ধান্তবোৰ নল'ব ব্যৱসায় কৰা জাতক-জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে যদি ব্যৱসায়ীসকলে কাৰোবাক ধন ধাৰে দিছে তেন্তে সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে কিন্তু তাৰ বাবে কিছু অকমান হ'লেও আপোনালোকে চেষ্টা কৰিব লাগিব ই আপোনালোকক বহুত বেছি সুখ দিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে বহুত বেছি সাৱধান হ'ব লাগিব অন্যথা সমস্যা হ'ব পাৰে আজি কিন্তু খং আপোনালোকে তৎক্ষণাত
নকৰিব খংটো আপোনালোকে নিজৰ যেটো আপোনালোকে এংগ্ৰি ভাব সেইটো আপোনালোকে বিশেষকৈ কমাব লাগিব খং আপোনালোকে ইগো আপোনালোকৰ এংগ্ৰি ভাববোৰ আপোনালোকৰ বহুত বেছি আপোনালোকে কমাব লাগিব তেতিয়াহে বহুত কাম আপোনালোকে কৰিব পাৰিব কিছু ক্ষেত্ৰত গতিকে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিবই লাগিব বুলি কৈছে নহলে সমস্যাবোৰ সমাধান হোৱাত বহুত বেছি পলম হ'ব পাৰে কিবা কাৰণত অসুবিধা হলে বহি পৰিয়ালৰ সদস্যৰ লগত আপোনালোকৰ সমস্যাবোৰ ভাগ কৰিব পাৰে ইজনে সিজনৰ লগত আলোচনা কৰিব লাগে ইজনে সিজনৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব ঘৰুৱাৰ ক্ষেত্ৰত মত বিনিময় কৰি সমস্যাবোৰ সমাধান কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত ফোকাস দিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ শৰীৰে যিমানখিনি সহায় আপোনালোকে কৰিব বাবে যিমানখিনি আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰিব লাগে যিখিনি আপোনালোকৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগে নিজৰ হেল্থৰ প্ৰতি নিজৰ শৰীৰটোৰ প্ৰতি যিখিনি আপোনালোকৰ কৰণীয় কাম আছে সেই কামখিনি আপোনালোকে কৰিবলৈ নেপাহৰিব কাৰণ অত্যধিক কষ্ট কৰাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে হেল্থৰ কিছু প্ৰবলেম আহিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব তেতিয়াহে আপোনালোকৰ দৈনন্দিন জীৱনত নিজৰ কাম-কাজখিনি সুচাৰুৰূপে আপোনালোকে চলাই নিবলৈ পাৰিব আজিৰ দিনটো প্ৰেম জীৱনতো ভুল বুজাবুজি দূৰ হ'ব কিন্তু বৈবাহিক জীৱনত টকা পইচাৰ কিছু কথা-বতৰাক লৈ আপোনালোকৰ মাজত কিছু মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি হ'ব পাৰে গতিকে এই কথাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আজি সোমবাৰ যেহেতু আপোনালোকে মন্দিৰলৈ গৈ আপোনালোকে শিৱ লিংগত জল অৰ্পণ কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পাৰিলে আজিৰ দিনটোত আপোনালোকে 108 বাৰ মহামৃত্যুঞ্জয় আপোনালোকে মন্ত্ৰ জপ কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হওক মনত আপোনালোকে সাহস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক লোকৰ কথা ক'বলৈ যাওঁতে বা বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ সময় মূল্য বুজিব লাগিব টাইম টেবুল আপোনালোকে বুজিব লাগিব কিছুমান ক্ষেত্ৰত সময়ৰ সৎ ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছু কথা শুনিব লগা হ'ব পাৰে আজিৰ দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কিছু লোক আপোনালোকৰ পক্ষত হ'ব আৰু কিছু লোক আপোনাৰ বিৰুদ্ধে আপোনালোক ষড়যন্ত্ৰ কৰিব পাৰে মাত্ৰ আপোনালোকে বুজিব লাগিব আৰু আপুনি মাত্ৰ আগবাঢ়ি যাবলৈ বহুত বেছি কষ্ট কৰিব লাগিব আজিৰ দিনটোত আৰু আগন্তুক আহি থকা দিনবোৰতো নিজৰ কৰ্মৰ ক্ষেত্ৰত ফোকাস দিব ব্যৱসায়িকসকলৰ কথা ক'বলৈ যাবা ব্যৱসায়িক ক্ষেত্ৰত জড়িত লোকসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ গ্ৰাহকৰ সৈতে কথা পাতি থাকোতে অতি আৰামদায়ক হ'ব লাগে কাৰণ আপোনালোকৰ গ্ৰাহকৰ সৈতে গুণগত মান বা আপোনালোকে সেইখিনি ক্ষেত্ৰত আপোনালোকে তৰ্ক পেচালৰ পৰা আপোনালোকৰ দূৰত্ব বজাই ৰাখক তৰ্কৰ হোৱাৰ সম্ভাৱনা আছে গতিকে গ্ৰাহকৰ সৈতে আপোনালোকে বিশেষকৈ ভাল এটা ব্যৱহাৰ হত আপোনালোকে হ'বলৈ চেষ্টা কৰক তেওঁলোকৰ পছন্দ সকলো দিশ আপোনালোকে চাব লাগিব আপুনি আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰি তৰ্ক পেচাল বা তেনেকুৱা ধৰণৰ মতানৈক্য পৰিৱেশটোক আপোনালোকে বিশেষকৈ সম্ভালিব লাগিব বুলি কৈছে আৰু সম্ভালিব পাৰিব আপোনালোকৰ সেইখিনি অভিজ্ঞতা বা টেলেণ্ট দেখা পোৱা গৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ কেৰিয়াৰৰ সফলতাৰ বাবে আত্মবিশ্বাস আত্মনিৰীক্ষণ আপোনালোকে চাব লাগিব সকলো দিশ নিজৰ কেৰিয়াৰটো কেনেকৈ আগবঢ়াই নিব কাৰণ ইয়াৰ জৰিয়তে আপুনি আপোনালোকৰ ভুলবোৰ বুজি পাব পাৰিব যে ক'ত মিষ্টেক হৈছে ক'ত ভুল হৈছে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশৰ কথা ক'বলৈ যাওঁতে ঘৰৰ লগত জড়িত সিদ্ধান্ত লোৱাৰ সময়ত আপুনি কিছু আবেগিক হৈ পৰিব পাৰে কিছু আপোনালোকৰ খং উঠিব পাৰে দুখ লাগিব পাৰে কিন্তু আবেগক নিয়ন্ত্ৰণত ৰাখি সিদ্ধান্তবোৰ ল'লে আপোনালোকৰ ভাল হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে ডিঙুৰ বিষ কাহ চৰ্দি আদিৰ সমস্যাই বাৰুকৈ আজিনটো অশান্তি দিব পাৰে প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আজিৰ দিনটোত আপোনালোকে পাৰিলে ৰাতিপুৱা সোনকালে আপোনালোকে উঠি শিৱ মন্দিৰলৈ গৈ আপোনালোকে তাতে শিৱলিংগত জল অৰ্পণ কৰিব মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব এবাৰ আছো ৰাশিফল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অতি শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ মাজত আপোনালোকৰ মনত ইতিবাচক পৰিৱৰ্তন দেখিব পাৰে আৰু আপোনালোকৰ আকাংক্ষিত ঠাইলৈ ট্ৰান্সফাৰ হোৱাৰ আদিৰ সম্ভাৱনা আছে কিছু লোকৰ আজিৰ দিনটোত ধৈৰ্য বজাই ৰাখিব লাগিব আজিৰ দিনটোত আগৰ ঠাইতকৈ আপোনালোকে বেছি দৰমহাৰ পোৱাৰ সম্ভাৱনা আছে
ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়িক বিষয়ত বা বিজনেছৰ লাইনত বা সেইখিনি ক্ষেত্ৰতো আপোনালোকৰ বাবে বহুত বেছি কঠিন হ'ব পাৰে কষ্ট বহুত কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব তেতিয়াহে লাভ পাব আপোনালোকৰ ব্যৱসায়ত কিবা এটা লোকচান হ'ব পাৰে ধৈৰ্য বজাই ৰাখিব আজিৰ দিনটোত সকলো দিশ আপোনালোকে চাই চিতি আগবাঢ়িব লাগিব যাৰ বাবে আপুনি কিছু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে অৰ্থাৎ আপোনালোকৰ কিছু চিন্তা হ'ব পাৰে যে এইখিনি ক্ষেত্ৰত মোৰ লষ্ট হ'ল কিন্তু আপোনালোকৰ ধ্যান ৰাখিব লাগিব আগলৈকো শিকিব লাগিব মিষ্টেক হ'লে বা মানুহৰ ভুল হ'লেহে মানুহে শিকে অৰ্থাৎ কেতিয়াবা এনেকুৱা ধৰণৰ হৈ থাকে ব্যৱসায়িক ক্ষেত্ৰত লাভ লোকচান থাকে গতিকে কিছু নিজৰ আবেগক নিজৰ মাইণ্ডটো আপোনালোকে ফেচ কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু ধৈৰ্য বজাই ৰাখি আগবাঢ়িবলৈ চেষ্টা কৰিব তেতিয়া এটা উন্নত ফলাফল দেখিব ধৈৰ্য ধৰিব আৰু শিকিবলৈ চেষ্টা কৰক যদি আপুনি ধন বিনিয়োগ কৰিছে তেন্তে ইয়াত আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰতো কিছু আপোনালোকে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্ক যদি আছে তেনেহ'লে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু কাজিয়া পেচাল ভুল বুজাবুজি হ'ব পাৰে আজিৰ দিনটোত কিছু লোকৰ বাহন হওক বা কোনোবা ডাঙৰ বিশেষ ইম্পৰ্টেণ্ট কিছুমান বস্তু ক্ৰয় কৰাত টকা বহুত পৰিমাণে আপোনালোকে খৰচ কৰিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে কোনো ধৰণৰ নেতিবাচক চিন্তা মনলৈ আহিবলৈ নিদিব বেয়া চিন্তাবোৰ আপোনালোকৰ মনলৈ আহিব নিদিব সদায় পজিটিভিটি আপোনালোকৰ হৈ থাকিব পজিটিভ হৈ থাকিবলৈ চেষ্টা কৰক বুলি কৈছে নেতিবাচক চিন্তাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে আৰু আপুনি খিংখিঙীয়া স্বভাৱত পৰিণত হ'ব পাৰে বা সেইখিনি ক্ষেত্ৰত আপোনালোকৰ কিছু নিগেটিভ ভাৱবোৰ মনলৈ বেছিকৈ আহিলে কিছু সমস্যা হ'ব পাৰে নিজকে নেতিবাচক চিন্তা কৰাৰ পৰা মুক্ত কৰি ৰাখিবলৈ ফ্ৰী কৰি ৰাখিবলৈ চেষ্টা কৰক নহ'লে এনে চিন্তাই এনে ধৰণৰ আপোনালোকৰ মনত আহাৰ কিছু আপোনালোকৰ কথা বতৰাই আপোনালোকৰ স্বাস্থ্যৰ কিছু নষ্ট কৰিব পাৰে বা আপোনালোকৰ আনৰ আগতো আপোনালোকৰ যি ইমেজ সেইটো নষ্ট কৰিব পাৰে গতিকে আপোনালোকৰ মনটো অতি বিচলিত হ'ব পাৰে গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব নিজৰ ওপৰত আপোনালোকে নিজৰ আবেগৰ ওপৰত নিয়ন্ত্ৰণ কৰি আগবাঢ়িব লাগিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলে গুৰু সদৃশ ব্যক্তিৰ পৰা উপকৃত হ'ব নজনা কথাবোৰ শিকিব পাৰিব লাৰ্ণিং হ'ব আপোনালোকৰ শিকিব পাৰিব অধ্যয়ন কৰিব পাৰিব অত্যন্ত শুভ দিন যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আজিৰ দিনটোৰ শিৱলিংগত জল অৰ্পণ কৰিব আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক এটা সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত বা বিভিন্ন কৰ্মৰ লগত জড়িত ব্যক্তিসকলে আজিৰ দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কামৰ পৰিকল্পনা কৰি অৰ্থাৎ পৰিকল্পনা কৰিব লাগিব প্লেনিং কৰিব লাগিব আৰু প্লেনিং কৰি বা পৰিকল্পনা কৰি আপোনালোকে কামবোৰ আৰম্ভ কৰিয়ে তেন্তে ই আপোনালোকৰ বাবে অতি উপকাৰী হ'ব অৰ্থাৎ সেইখিনি ক্ষেত্ৰত দিনটো আৰম্ভণিৰ সময়ছোৱাৰ পৰা আপোনালোকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ কামখিনিও সময়মতে সম্পূৰ্ণ কৰিব পাৰিব ইনকমপ্লিট যিবিলাক কাম আছে যিবোৰ কাম আছে যি আধৰুৱা কাম আছে সেই কামখিনিও আপোনালোকে সুচাৰুৰূপে বা ফুললি আপোনালোকে সলভ কৰিব পাৰিব প্ৰব্লেমখিনি সলভ কৰিব পাৰিব আজিৰ দিনটোত ব্যৱসায়িক লোকসকলৰ কথা ক'বলৈ যাওঁতে বা ব্যৱসায়িক ক্ষেত্ৰত জড়িত লোকসকলে আজিৰ দিনটো আপোনালোকৰ কৰ্মচাৰী লগত আপোনালোকে ভাল ব্যৱহাৰ কৰিব লাগিব বা কৰ্মচাৰীৰ সহায়তো আপোনালোকৰ সকলো কাম কৰিব পাৰিব কিন্তু তেওঁলোকৰ প্ৰতি আপোনালোকে সৎ হ'ব লাগিব তেওঁলোকৰ সুবিধা অসুবিধা বুজিব লাগিব যদি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ এমপ্লয় আছে বহুত কাম কৰা মানুহ ৰাখে আপোনালোকে সেই সকলোৰে সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব বুলি কৈছে আৰু সেইখিনি লাগিব যাতে আপোনালোকৰ ব্যৱসায় আৰু বেছি অধিক আগবাঢ়ি যাব পাৰে সেই আপুনি আপোনালোকৰ সকলো ব্যৱস্থাপনালী সঠিক কাৰ্যকলাপ নিশ্চিত কৰিব পাৰিব আৰু আপোনালোকৰ মানুহৰ লগত আপোনালোকৰ ভাল এটা হট হ'ব পাৰিব বুলি কৈছে আৰু আগবাঢ়ি যাব পাৰিব যথেষ্ট যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে ছ'চিয়েল মিডিয়াত নিজৰ সময় নষ্ট কৰা উচিত নহয় কিছু লোকে কাৰণ ছ'চিয়েল মিডিয়াৰ বেছিকৈ ব্যৱহাৰ কৰিলে আপুনি আপোনালোকৰ বহুমূলীয়া সময় নষ্ট কৰিব পাৰে বিশেষকৈ ষ্টুডেণ্টসকলে ধ্যান ৰাখিব লাগিব নিজৰ ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়ক এই সময়খিনিত আপোনালোকৰ কেৰিয়াৰ গঢ়িবলৈ ভাল সুযোগ বিচাৰি পালে ভাল হ'ব বুলি কৈছে যদি আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতিৰ কথা ক'বলৈ যাওঁ তেন্তে কোনো সৰু বিষয়ক লৈ আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ উত্তপ্ত হ'ব পাৰে সৰু সুৰা কথা এটাক লৈ আপোনালোকৰ মাজত পৰিয়ালত ভুল বুজাবুজি হ'ব পাৰে গতিকে কিছুমান কথা এৰা ধৰা মাজেৰে আপোনালোকে চলিব লাগিব যদি আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁ আপুনি আপোনালোকৰ স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ ধ্যান ধাৰণাৰ সহায় ল'ব লাগে যোগাসন কৰিব লাগে যদি আপুনি এতিয়াও আপোনালোকৰ দৈনন্দিন জীৱনত ধ্যান ধাৰণাৰ বা যোগাসন আপোনালোকে কৰা নাই অন্তৰ্ভুক্ত কৰা নাই তেন্তে আজিৰ পৰা আৰম্ভ কৰক আপুনি আপোনালোকক নিজকে ষ্ট্ৰং কৰিব পাৰিব আৰু যাৰ ফলত আপোনালোকৰ মনটো শান্তি হৈ থাকিব বুলি কৈছে বা মনটো বা নিজৰ স্বাস্থ্যটো আপোনালোকৰ বিশেষকৈ ফিট হৈ থাকিব গতিকে সকলো দিশ চাব লাগে মানুহে
কামৰ মাজতো অৰ্থাৎ আপোনালোকেও নিজৰ কামৰ মাজতো আপোনালোকে নিজৰ শৰীৰটোৰ প্ৰতি নিজৰ ফিটনেছৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি কন্যা ৰাশি লগ পাইছো কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বাবে আপোনাৰ বাবে অফিচৰ পৰিস্থিতি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পৰিস্থিতি অনুকূল হ'ব আপুনি যি কাম নকৰক কিয় আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকক সমৰ্থন কৰিব আৰু আপোনালোকৰ উদ্ধতন বিষয়সকলে আপোনালোকক বহুত বেছি প্ৰশংসা কৰিব পাৰে মাত্ৰ নিজৰ কামকাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰিব লাগিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে আজি দিনটো ধৈৰ্য বজাই ৰাখিব লাগে নিজৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে নিজৰ কামকাজখিনি নিজে কৰিবলৈ চেষ্টা কৰিব লাগে আজি দিনটোত তেওঁলোকে অৰ্থাৎ ব্যৱসায়ীসকলে কামত বুদ্ধি আৰু পুৰণি অভিজ্ঞতাৰ ব্যৱসায়িক শ্ৰেণীৰ বাবে উপকাৰী হ'ব আপুনি ইয়াৰ সুবিধা লোৱাৰ উচিত নিজৰ ওপৰত আত্মবিশ্বাস থকাটো অতি প্ৰয়োজনীয় তেতিয়াহে আপুনি নিজৰ আত্মবিশ্বাসেৰে আপোনালোকৰ ব্যৱসায়টো আগুৱাই নিব পাৰিব যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে তেওঁলোকে অতি আত্মবিশ্বাসৰ পৰা আঁতৰি থকা উচিত অতিমাত্ৰা আত্মবিশ্বাসৰ বাবে আপুনি কিছু ক্ষতিৰ সন্মুখীন হ'ব পাৰে গতিকে এই ক্ষেত্ৰত যুৱক যুৱতীসকলে কিছু ধ্যান ৰাখিব লাগিব এইটো ক্ষেত্ৰত গাঁওবোৰৰ নেতিবাচক অৱস্থানৰ বাবে আপোনালোকৰ বিশেষকৈ ঘৰৰ মানুহখিনিৰ লগত কিছু কাজিয়া হ'ব পাৰে কোনো সদস্যৰ লগত ভুল বুজাবুজি হ'ব পাৰে গতিকে এনে ধৰণৰ সিচুৱেশ্যন বা আপোনালোকৰ পৰিৱেশ আহিলেও এনে পৰিস্থিতি আপুনি শান্ত হৈ থাকিবলৈ চেষ্টা কৰক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকে চকলেট বেছিকৈ খায় তেন্তে আপোনালোকৰ দাঁতৰ বিষৰ সমস্যাই আপোনালোকক কিছু অশান্তি দিব পাৰে গতিকে আপোনালোকে নিজৰ দাঁতৰ প্ৰতি যত্ন ল'ব আৰু খাদ্য গ্ৰহণৰ সময়সূচী আপোনালোকে পালন কৰিব নিশ্চয় এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আজিনটো গুৰুত্ব প্ৰদান কৰক নিজৰ প্ৰবলেমখিনি নিজৰ সমস্যাখিনি কেনেকৈ আপোনালোকে সলভ কৰিব কেনেকৈ আগবাঢ়ি যাব সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব নিশ্চয়কৈ সফল হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদিহে আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 8 এবাৰ এসু তুলা ৰাখিলো তুলা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত কাম কৰাৰ যিসকল ব্যক্তি আছে গৱেষণাত নিয়োজিত লোক আছে কোনো নতুন প্ৰজেক্টত কাম কৰাৰ অফাৰ পাব পাৰে য'ত আপোনালোকৰ প্ৰজেক্ট নিজৰ কামকাজখিনি সময়মতে সম্পূৰ্ণ হ'ব পাৰে আৰু তাৰ বাবে আপোনালোকে আৰু বেছি এক্সট্ৰা কাম কৰিব পাৰিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়িক শ্ৰেণীটোৱে চিন্তাশীলভাৱে ডাঙৰ ডাঙৰ ষ্টক আপোনালোকে ৰখা উচিত কাৰণ ব্যৱসায়ত দ্ৰুত পৰিৱৰ্তন দেখা যায় কেতিয়াবা দ্ৰুতগতিত আপোনালোকৰ সেল হয় যাৰ বাবে আপোনালোকৰ সামগ্ৰীবোৰ অসাৰ হৈ পৰিব পাৰে কিছু আপোনালোকৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ শিল্প আৰু সংগীতৰ প্ৰতি প্ৰৱণতা বৃদ্ধি টকাৰ প্ৰয়োজন আছে ইয়াত আপুনি আপোনালোকৰ কেৰিয়াৰ গঢ়িব পাৰে যিসকলে তেনেকুৱা ক্ষেত্ৰত আগবাঢ়ি আছে নতুন সুযোগ পাব পাৰে ভাল এটা অপৰচুনিটি পাব পাৰে গতিকে ট্ৰাই কৰি থাকক নিশ্চয়কৈ সফল হ'ব পৰিয়ালত পাৰিবাৰিক সহযোগিতাৰ বাবে আপুনি সাজু হোৱা উচিত কাৰোবাৰ পৰা উদ্যোগৰ বাবে অপেক্ষা কৰাটো আপোনালোকৰ বাবে উপযুক্ত নহব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি অতিৰিক্ত কামৰ বাবে আপোনালোকৰ স্বাস্থ্যত অস্বস্তি অনুভৱ কৰিব পাৰে কিছু দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে সেইবাবে আপুনি জিৰণি লোৱাটো বেছি গুৰুত্ব দিব লাগে আজি দিনটোত ইয়াৰ বাবে আপোনালোকৰ স্বাস্থ্য সোনকালে সুস্থ হৈ উঠিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব ইজনে সিজনৰ আবেগক বুজিব নোৱাৰিলে কিন্তু কাজিয়া পেচাল বহুত বেছি আপোনালোকৰ হ'ব পাৰে গতিকে বুজিব লাগিব পৰিস্থিতিৰ সাপেক্ষে ইজনে সিজনৰ অনুভৱক বুজি আগবাঢ়ি যাবলৈ চেষ্টা কৰক ইজনে সিজনৰ সুবিধা অসুবিধা সকলো আপোনালোকে বুজিব লাগিব বুলি কৈছে অকল নিজৰ স্থিতিতে আপোনালোক অটল হৈ থাকিলে সমস্যাও হ'ব পাৰে গতিকে সকলো দিশ আপোনালোকে মেইনটেইন কৰিব লাগিব চোৱাচিতা কৰিব লাগিব তেতিয়াহে পৰিস্থিতি শান্ত হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটোৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলে নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব লাগে সিদ্ধান্ত লওঁতে ধ্যান ৰাখিব লাগিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কাৰ্যালয়ত নিযুক্তি দিয়াৰ কামবোৰ বা যিখিনি আপোনালোকক দায়িত্ব দিয়া হ'ব আজি দিনটোত সেই কামবোৰ সম্পূৰ্ণ স্বচ্ছতা আৰু সততাৰে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰা উচিত আপোনালোকৰ কামৰ দক্ষতা দেখাৰ পিছত আপোনালোকৰ বিষয়সকল আপোনালোকৰ ওপৰত বহুত বেছি সুখী হ'ব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে আজিৰ দিনটোত পূৰ্বপুৰুষৰ ব্যৱসায়ৰ সৈতে জড়িত তেন্তে আপোনালোকৰ ডাঙৰ ভাই ভনীৰ পৰামৰ্শ ল'ব লাগে ঘৰৰ ব্যক্তিসকলৰ পৰা আপোনালোকে কিছু পৰামৰ্শ ল'ব লাগে নতুন প্ৰজেক্ট এটাত আপোনালোকৰ জড়িত হ'লে আপোনালোকৰ বাবে ভাল হ'ব
আজিৰ দিনটোত এক্সট্ৰা আৰ্নিঙৰ বাবে চিন্তা কৰিব পাৰে কেনেকৈ দুপইচা আৰু বেছি ইনকাম কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে সৎ পথেৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে অনলাইনত কাম কৰা সকলে তেওঁলোকৰ ডাটা সিকিউৰিটিৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব নহলে আপুনি কোনোবা হেকাৰৰ শিকাৰ হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত সোশ্যাল মিডিয়াৰ ক্ষেত্ৰত বিশেষকৈ যিকোনো আপোনালোকৰ ব্যৱহাৰ কৰা বস্তুপাতি বা লিখা মেলাৰ ক্ষেত্ৰত আপোনালোকে কিছু সাৱধান হ'ব লাগে বুলি কৈছে নহলে কিছু সমস্যাও হ'ব পাৰে আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্যৰ প্ৰতি হঠাৎ আপোনালোকৰ কিছু চিন্তাৰ কাৰণ হ'ব পাৰে তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ সম্ভাৱনা আছে হে জীৱন সংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব খাদ্যাভ্যাসৰ ভাৰসাম্য ৰক্ষা কৰক যদি আপুনি আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁ আপোনালোকৰ স্বাস্থ্য ভাল নহয় তেন্তে চিন্তা নকৰিব বেছি চিন্তা কৰিলে আপোনালোকৰ কিছু আৰু প্ৰবলেমহে হ'ব পাৰে গতিকে চিকিৎসকৰ পৰামৰ্শ লওক কিবা এটা অসুবিধা পাই আছে প্ৰবলেম ফেচ কৰিছে আপোনালোকৰ নিজৰ শাৰীৰিকভাৱে গতিকে চিকিৎসকৰ পৰামৰ্শ ল'লে নিশ্চয়কৈ বা পৰামৰ্শ লোৱাৰ পিছতে ঔষধ গ্ৰহণ কৰক নিশ্চয়কৈ আপোনালোকৰ সফল হ'ব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব গতিকে বেছিকৈ অযথা চিন্তাবোৰ আপোনালোকে কৰি নাথাকিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব আজিৰ দিনটোত আপোনালোকৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া দেখা পোৱা যাব বুলি কৈছে খঙক বা নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে মহাদেৱৰ কৃপাত আপোনালোকৰ যিখিনি আধৰুৱা কাম আছে যিখিনি ইনকমপ্লিট কাম আছে সেই কামখিনি সুন্দৰভাৱে পূৰণ হওক আৰু প্ৰতিদিনে আমাৰ এই চেনেলটোৰ জৰিয়তে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ এছো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে ধনু ৰাশি ধনু ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা গৈছে কৰ্মৰত মানুহখিনিৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আইটিৰ খণ্ডৰ লগত জড়িত লোকসকলে নতুন প্ৰজেক্টত কাম কৰি বিপুল সুবিধা লাভ কৰিব পাৰে যি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে কোনো ব্যক্তিৰ সৈতে কাৰ্যপেচালত লিপ্ত নহ'ব নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে তেওঁলোক নিজৰ কথা বতৰাত মধুৰতা আনিব লাগে খঙক নিয়ন্ত্ৰণ কৰিব লাগে আৰু ব্যৱসায় ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে আজিৰ দিনটোত ব্যৱসায়ীসকলে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে আৰু আপোনালোকৰ যি গ্ৰাহক আছে তেওঁলোকৰ লগত আপোনালোকে সুন্দৰভাৱে আপোনালোকৰ কথা পাতিব লাগে আৰু খঙত আপোনালোকে কেতিয়াও কথা নাপাতিব ব্যৱসায়টো আগবঢ়াই নিবৰ বাবে বা গ্ৰাহকক আকৰ্ষণ কৰিবৰ বাবে আপোনালোকৰ কথা বতৰাত মধুৰতা আনিবই লাগিব তেতিয়া বিজনেছটো আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত আৰু বেছি আগবাঢ়ি যাব যিসকলে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি গৈছে বহুত দূৰলৈকে তেওঁলোকে বুজি পায় বা সেইখিনি জানে জ্ঞাত গতিকে সেইখিনি ক্ষেত্ৰত যিসকলে নাজানে আপোনালোকে সেইখিনি ফলো কৰিব নিশ্চয়কৈ আপোনালোকে সফল হ'ব ব্যৱসায় ক্ষেত্ৰত হাঁহিৰ মুখ আপোনালোকে দেখিব পাব সুখৰ মুখ দেখিব বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি তেওঁলোকে সেনা বাহিনীত যোগদান কৰিব বিচাৰে তেন্তে তেওঁলোকে ফিটনেছৰ প্ৰতি বহুত বেছি আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে আৰু নিয়মীয়াকৈ ব্যায়াম কৰিব লাগিব যিখিনি কঠোৰ পৰিশ্ৰম কৰিব লাগে সেইখিনি কৰক তেতিয়া আপুনি সফলতা লাভ কৰিব বুলি কৈছে আপোনালোকৰ ঘৰত সুখ আৰু শান্তিৰ বাবে ৰাতিপুৱা আৰু গধূলি আপোনালোকে এগছিকৈ চাকি বন্তি জ্বলাওক বুলি কৈছে নিজৰ আৰাধ্য দেৱতাক আপোনালোকে পূজা কৰিব আৰতি কৰিব নিশ্চয়কৈ ভাল হ'ব পূজা কৰি থাকোঁতে আপুনি চেষ্টা কৰিব যে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যই পূজাত অংশগ্ৰহণ কৰে তাৰ প্ৰতি ধ্যান ৰাখিব লাগে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কঁকাল বা পেটৰ বিষ আপোনালোকৰ আজি দিনটো হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ সাৱধান হোৱা উচিত চিকিৎসকৰ পৰামৰ্শ লৈ কেলছিয়ামৰ পৰীক্ষা কৰক কাৰণ কেলছিয়ামৰ অভাৱ হ'লে আপোনালোকৰ হাড়বোৰ কিছু দুৰ্বল হ'ব পাৰে কঁকালৰ বিষ হ'ব পাৰে কিছু আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা কিছু দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি ধনুৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব এটা সুন্দৰ প্ৰতিফলন দেখিব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব কিন্তু কিছুমান ব্যক্তি আপোনালোকৰ মাজত বেছিকৈ আপোনালোকে ইনভলভ হ'লে সমস্যাৰ ক্ৰিয়েট কৰিব পাৰে প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে গতিকে ধ্যান ৰাখিব যদি আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব এবাৰ এছো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মকৰ ৰাশি মকৰ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত হঠাতে আপোনালোকৰ অফিচত এখন সভা মাতিব পাৰে বা কিছুমান ইম্পৰ্টেণ্ট কিছুমান কথাৰ বাবে আপোনালোকৰ ডিছকাছ হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত য'ত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব যদি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে ব্যৱসায়ীসকলৰ ওপৰত কামৰ বোজা হঠাতে বাঢ়িব পাৰে এইটো সম্পূৰ্ণ কৰিবলৈ বা এই ধৰণৰ কামখিনি সম্পূৰ্ণ কৰিবলৈ আপুনি অতিৰিক্ত আপোনালোকৰ কিছু সহায়ৰ প্ৰয়োজন হ'ব পাৰে আপুনি শ্ৰমিক মানুহৰ আপোনালোকৰ শ্ৰমিকৰ কিছু প্ৰয়োজন হ'ব পাৰে আজি দিনটোত প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে প্ৰেমত পৰা যুৱক যুৱতীসকলে নিজৰ পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্কৰ কথা ক'ব পাৰে সময় আৰু পৰিৱেশ বিবেচনা কৰি কথা বতৰা আৰম্ভণি কৰিলে আপোনালোকৰ বাবে ভাল হ'ব তেতিয়াহে আপুনি পৰিয়ালৰ সদস্যৰ পৰা অনুমোদন বা বিশেষ সহায় লাভ কৰিব পাৰিব
পাৰিবাৰিক বিবাদৰ বাবে পৰিস্থিতি কিছু কঠিন হৈ পৰিব পাৰে যেটো স্বাভাৱিক হ'বলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি শাৰীৰিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিব পাৰিব বা আপুনি জিমত যোগদান কৰিব পাৰে নিজকে আপোনালোকে ফিট কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগে তেতিয়া এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে আপোনালোকৰ বাবে দিনটো শুভ হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ এসু ৰাশিফল খিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো কিছু অলপ অসুবিধা হ'ব পাৰে শ্ৰমিক মানুহৰ বা বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ কৰ্মৰ ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে নিজৰ দায়িত্বৰ প্ৰতি সচেতন হ'ব লাগে টাইম টেবুল মেইনটেইন কৰিব লাগে সকলো ৰুল ৰেগুলেশ্যন আপোনালোকে ধ্যান ৰাখিব লাগে সকলো ক্ষেত্ৰতে এক্টিভ হৈ থাকিব লাগে বুলি কৈছে আপোনালোকৰ দায়িত্বহীনতে আপোনালোকৰ সংস্থাটোৰ বাবে বৃহৎ লোকচানৰ সৃষ্টি কৰিব পাৰে কিছু ক্ষেত্ৰত গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে যদি আজি ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে বিৰোধীসকল ব্যৱসায়ত সক্ৰিয় হৈ থাকিব পাৰে এই বিষয়ে আপুনি সজাগ হ'ব লাগিব এক্টিভ হ'ব লাগিব বুলি কৈছে সক্ৰিয় হৈ থাকিব লাগিব নহলে তেওঁলোকে আপোনালোকৰ কিছু ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে তেওঁলোকৰ কিছুমান কথা গোপনে ৰাখিবলৈ চেষ্টা কৰা উচিত সকলো কথা বতৰা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে শ্বেয়াৰ কৰি দিব নালাগে তৎক্ষণাত গতিকে কিছু গোপন বা সিক্ৰেট কৰি ৰাখিব লাগে যুৱক যুৱতীসকলে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনৰ সবিশেষ কোনো অচিনাকি মানুহৰ লগত নিজৰ ঘৰুৱা কথাবোৰ বিশেষকৈ বা নিজৰ ব্যক্তিগত কিছুমান কথা বতৰা অচিনাকি মানুহৰ লগত শ্বেয়াৰ কৰাৰ আগতে অলপ চিন্তা কৰা উচিত আপোনালোকৰ কিবা ভুলৰ বাবে আপোনালোকৰ পৰিয়ালৰ সন্মান আপোনালোকৰ ক্ষতি হ'ব পাৰে গতিকে কোনো এনে কাম নকৰিব যাতে আপোনালোকৰ পৰিয়ালত কিছু লজ্জিত হ'ব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে এই বিষয়ে অলপ সাৱধান হ'ব লাগিব আপোনালোকৰ আজিনটো কঁকালৰ বিশেষ যত্ন লোৱাটো উচিত বুলি কৈছে কাম কৰাৰ সময়ত বেছি আপোনালোকে বিশেষকৈ গধুৰ বস্তুবোৰ আপোনালোকে বেছিকৈ নেদাঙিব বা আপোনালোকে সেইখিনি ক্ষেত্ৰত নিজৰ ভংগীমাক আপোনালোকে বহি কাম কৰক বুলি কৈছে বা ধ্যান মতে আপোনালোকে কামখিনি কৰিলে ভাল হ'ব বুলি কৈছে আজিৰ দিনটোত প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক পাৰিলে আজিৰ দিনটোত আপোনালোকে শিৱ মন্দিৰলৈ গৈ আপোনালোকে জল অৰ্পণ কৰক বিশুদ্ধ আপোনালোকে গাখীৰ অৰ্পণ কৰিব পাৰে গাখীৰ দিব পাৰে আৰু আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক এটা সুন্দৰ প্ৰতিফল দেখিবলৈ সক্ষম হ'ব এবাৰ এসু ৰাশিফল খিতানৰ একেবাৰে শেষটো ৰাখিলৈ সেই ৰাশিটো হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অত্যন্ত শুভ দিন কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটো বিত্তৰ বিভাগত কাম কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ধৈৰ্য ধৰিব লাগে অত্যন্ত শুভ দিন আজিৰ দিনটো তদন্তৰ সকলো পৰিণাম ভালদৰে তদন্ত কৰিব লাগে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো মনত ৰাখিব লাগে যে আপোনালোকৰ আচৰণৰ বাবে কোনো গ্ৰাহকে খালী হাত ঘূৰি আহিব লগা নহয় বা কাইজা পেচাল নহয় আপোনালোকে ধ্যান ৰাখিব লাগে আপোনালোকৰ গ্ৰাহকজন হৈছে আপোনালোকৰ ভগৱানৰ দৰে গতিকে তেওঁলোকক যিমান পাৰে আপোনালোকে শুশ্ৰূষা কৰক আপোনালোকে তেওঁলোকৰ পছন্দ অপছন্দ বুজিবলৈ চেষ্টা কৰক যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ সিনিয়ৰসকলৰ পৰামৰ্শক আওকাণ কৰা উচিত নহয় কিন্তু কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে নহলে আপোনালোকৰ কেৰিয়াৰত কিছু ক্ষতি হ'ব পাৰে যদি কোনো বিষয়ত আপোনালোকৰ জীৱন সংগীৰ সৈতে মতানৈক্য হৈছে তেন্তে আপোনালোকৰ সমস্যাটোৰ শব্দৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে কথাৰ বতৰাৰ জৰিয়তে কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি হ'বলৈ নিদিব আপোনালোকৰ সংগক নিয়ন্ত্ৰণ কৰিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ দৈনন্দিন জীৱনত হঠাতে হোৱা যিকোনো পৰিৱৰ্তনে আপোনালোকৰ স্বাস্থ্য কিছু নষ্ট কৰিব পাৰে দৈনন্দিন জীৱনত হঠাতে কোনো ধৰণৰ পৰিৱৰ্তন নকৰিলে ভাল হ'ব কাৰণ সাধাৰণ ৰোগেও আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাব পাৰে প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুৰ পৰা ভাল এটা সহায় পাব ছাপোৰ্ট পাব আগবাঢ়ি যাব পাৰিব নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা সুন্দৰ প্ৰতিফলন দেখিব যদিহে আমাৰ এই চেনেলটোত আপোনালোকে একেবাৰে নতুন হয় চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব হৰ হৰ মহাদেৱ আপোনালোকে লিখিবলৈ নাপাহৰিব সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব সেলফ কনফিডেন্স যথেষ্ট প্ৰয়োজন আছে আগবাঢ়ি যাবৰ বাবে আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9